ৰাজীৱ শদিয়া ৰাজ্যসভাত উপস্থিত সকলো সদৌতি ৰাইজলৈ সেৱা আৰু প্ৰণাম জনাইছোঁ। আপোনালোকৰ উপস্থিতিয়ে আমাৰ গোটেই পৰিয়ালটোক কিমান সাহস দিছে মই ভাষাৰে বুজাব নোৱাৰিম। মোৰ মানুহজন কায়িকভাৱে যদিও আঁতৰি গৈছে, তেখেত সদায় আমাৰ মাজত জীয়াই থাকিব। তেখেতৰ গীতেৰে সুৰেৰে আমাৰ মাজত সদায় জীয়াই থাকিব। অসমীয়া জাতিটো থাকে মানে ৰাজীৱ শদিয়াও জীয়াই থাকিব, এয়া মোৰ বিশ্বাস আৰু আশা। 12 তাৰিখৰ পৰা 12 জানুৱাৰীৰ দিনাখনৰ পৰা আজি এই পৰ্যন্ত এই সময়লৈকে আমাক বিভিন্ন ধৰণেৰে বিভিন্নজনে সহায় সহযোগিতা আগবঢ়াই আহিছে। তেওঁলোকক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অনাগত দিনতো আপোনালোকৰ সহায় সহযোগিতা আৰু আশীৰ্বাদ আমাৰ কাম্য। ৰাজীৱ দাই, মই তেখেতক ৰাজীৱ দা বুলিয়ে মাতিছিলোঁ, সম্বোধন কৰিছিলোঁ। ৰাজীৱ দাই মোক তেখেতৰ হৈ ল'ৰা এটা দি থৈ গৈছে। ল'ৰাটোকো মই জাতিটোৰ কাৰণে আগবঢ়াই দিম। আৰু এইখিনি কৰোঁতে আপোনালোকৰ সাহস আৰু অনুপ্ৰেৰণা, আপোনালোকৰ পৰামৰ্শৰ দৰকাৰ হ'ব। আপোনালোকে বিপদালি নকৰাকৈ মোৰ মানুহজনক ইমান মৰম কৰিছে, মোৰ অনুভৱ কেনেকুৱা মই ভাষাৰে বুজাব নোৱাৰোঁ। আৰু বিভিন্নজনে অপূৰ্বজ্যোতি মোহন, লক্ষ্যজিৎ বৰুৱা তাহাঁতি এটা নিশাৰ ভিতৰতে তেখেতলৈ এটি গীত আগবঢ়াইছিলে। 13 নে 14 তাৰিখে ৰিলিজ কৰিছিলে, মই সঠিক পাহৰিছোঁ। তাৰপিছতে আমাৰ লোহিত গগৈদেৱ, অসমৰ কণ্ঠশিল্পী, এজন বিশিষ্ট শিল্পী লোহিত গগৈদেৱে এটি গীতেৰে ৰাজীৱদাক মৰম যাচিছে। বিশ্বজিৎ খাটোৱাল, সঞ্জীৱ বৰাদেৱৰ কথাৰে বিপিন চাওদাংদেৱেও এটি গীতেৰে ৰাজীৱদাক মৰম যাচিছে। তেখেতসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি ইয়াত উপস্থিত থকা জনগণলৈ মই এই মঞ্চৰ পৰাই সেৱা জনাইছোঁ। আমাৰ পৰিয়ালটোৰ ফালৰ পৰা আপোনালোকক আপ্যায়ন কৰোঁতে যদি কোনোবাখিনিত ভুল ত্ৰুটি ৰৈ গৈছে, আপোনালোকে নিজ গুণে ক্ষমা কৰিব আৰু আমাক আশীৰ্বাদ কৰিব। আমাৰ এই বিপদৰ সময়ত আপোনালোকৰ উপস্থিতিয়ে আমাক যে কিমান সাহসী কৰি তুলিছে আমি ভাষাৰে বুজাব নোৱাৰোঁ। মই বাৰে বাৰে কৈছোঁ এই কাৰণটো। আৰু আমাৰ পৰিয়ালটোক আপোনালোকে আশীৰ্বাদ কৰিব, ল'ৰাটোকো আশীৰ্বাদ কৰিব। ময়ো যাতে সাহসেৰে মূৰ তুলি থিয় হৈ থাকিব পাৰোঁ, তাৰ বাবে আশীৰ্বাদ কৰিব। আৰু আমি যদি সমস্তৰে কওঁচোন, ৰাজীৱ দাৰ এটা ভাল লগা শব্দ, যিটো তেখেতৰ হয়তো আটাইতকৈ ভাল লগা এটা বাক্য, সকলোৱে সমস্তৰে ক'ব দেই, জয় আই অসম।